শংকৰ সংঘৰ আৰু টাইপাৰ লগত সংঘাত হৈ থকাৰ সময়তে কাজিয়া হৈ থকা সময়তে এই মানুহজনৰ গাত শংকৰদেৱ লম্ভিল আৰু শংকৰদেৱ লম্ভিলে আৰু এই মানুহজনে কিছুমান কথা কৈছে আচৰিত ধৰণৰ কথা কৈছে আচৰিত ধৰণৰ আচৰণ কৰিছে এনে কিছুমান কথা কৈছে হয়তো আপোনালোকে শুনিলে আচৰিত হ'ব এইজনে হ'ল সেইজন এইজনৰ গাতেই শংকৰদেৱ লম্ভিছে আপোনালোকে ভিডিঅ'টো প্ৰথম বা শেষলৈকে চালে সকলো কথা গম পাব আচলতে এই মানুহজনৰ গাত কেনেকৈ শংকৰদেৱ লম্ভিবলৈ পালে কি জগৰ লগাইছিল কিয় শংকৰদেৱ লম্ভিল আপোনালোকে ভিডিঅ'টো প্ৰথম বা শেষলৈকে চাওক আৰু আপোনালোকক এটা অনুৰোধ এই ভিডিঅ'টো কেৱল মাত্ৰ মনোৰঞ্জনৰ কাৰণে বনোৱা গৈছে আৰু আপোনালোকে যাতে কোনেও বিতৰ্ক নকৰে জাষ্ট এণ্টাৰটেইনমেণ্ট আপোনালোকক মনোৰঞ্জনৰ কাৰণে আগবঢ়াইছোঁ প্ৰভু ঈশ্বৰে মোক আজ্ঞা দিছিলে দুই দলকে মাতি আনি আলোচনাত বহিবলৈ দুই দলেও মানুহ গোট নেখালে এতিয়া মই কি কৰিম মই ভাবি পোৱা নাই প্ৰভু ঈশ্বৰে যেনেকৈ মোৰ দায়িত্বটো দিছিলে তেনেকৈ মই পালন কৰিম বুলি মই আখৰে পালন কৰিম বুলি মই প্ৰভু ঈশ্বৰৰ ওচৰত মই আহিছিলোঁ কিন্তু দুই দলৰ মাজত মই কথাবোৰ আলোচনা কৰিবলৈ মই দুই দলেও নাহিলে মই কি কৰিম প্ৰভু ঈশ্বৰে বোলে এমাহ থাকিম বুলি কৈছে তাতে গছৰ তলতে শংকৰ লম্ভিলে শংকৰ লম্ভাৰ কাৰণে এতিয়া মই চবফালে এবাৰ মোৰ চিন্তা হৈছে মই এবাৰ কি হ'ব কি নহ'ব প্ৰভু ঈশ্বৰে মোক এতিয়া কি কৰিব এতিয়া কি নকৰিব মই কেনেকৈ প্ৰভু ঈশ্বৰৰ ওচৰলৈ যাম মোক কৈছিলে দুই দলকে দুই দলৰ সংগীকে মাতি আনি দুই দলকে আলোচনাত বহিবলৈ নাহিলে মই এতিয়া বহুত চিন্তা হ'লেও মই প্ৰভু ঈশ্বৰলৈ মই একদম সাহসেৰে যাওঁ মোক কি কৰে প্ৰভু ঈশ্বৰে কি আজ্ঞা দিয়ে ক'ব না মই যাওঁ এতিয়া প্ৰভু ঈশ্বৰলৈ মোৰ চিন্তা লাগিছে কি কৰিম ভয় লাগিছে হ'লেও মই ভয় আঁতৰাই মই ভগৱানকে চিন্তা কৰি মই আহিছোঁ প্ৰভু ঈশ্বৰৰ ওচৰলৈ মই চিন্তাহে লাগিছে কি ক'ম কি নক'ম ভাবিও অন্ত পোৱা নাই সেইজন প্ৰভু ওচৰ পাইছোঁহি মোৰ ভয়ে লাগিছে প্ৰভু ঈশ্বৰে মোক কি কয় এতিয়া মই চিন্তাত মই হৈ আহিছে মোৰ কেনেকুৱা ভয় লাগিছে হ'লেও প্ৰভু ঈশ্বৰৰ ওচৰত গৈ মই কথাবোৰ কৈ দিওঁগৈ নহ'লেতো উপায় নাই মই কথাবোৰ কওঁগৈ মই কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ তপস্যা ভংগ কৰিলি যেন প্ৰভু ঈশ্বৰ তপস্যা ভংগ কৰিলি যেন প্ৰভু ঈশ্বৰ ক্ষমা কৰিব চৰণত ধৰিছোঁ প্ৰভু ঈশ্বৰ তপস্যা আছিল তপস্যা ভংগ কৰিলি যেন আপোনাৰ ওচৰলৈ মই আছিল তপস্যা ভংগ কৰিব নালাগে নেকি তপস্যা আছিল মই চৰণত ধৰিছোঁ প্ৰভু আচ্ছা ঠিক আছে প্ৰভু ঈশ্বৰ হেৰি নহয় মই কালি আজ্ঞা দিছিলোঁ কি হ'ল কালি আজ্ঞা দিছিলোঁ কি ক'ম এতিয়া প্ৰভু ঈশ্বৰ আপোনাৰ ওচৰলৈ মই আহিছোঁ আপোনাৰ কথাকেইটা ক'বলৈ প্ৰভু ঈশ্বৰ দুই দলকে মাতিলোঁ মই দুই দলকে মাতি চৰণ ধৰি কাকতি মিনতি কৰিলোঁ তথাপিতো দুই দল মানুহ এযোৱাও নাহিলে এডলো নাহিলে প্ৰভু মই এতিয়া আপোনাৰ ওচৰলৈ আহিবলৈকে মোৰ চিন্তা লাগিছে যেনেকৈ আজ্ঞা মই নাহিলে প্ৰভু নাহিলে প্ৰভু নাহিলে আপোনাৰ কথা কৈও নাহিলে প্ৰভু নুশুনিলে প্ৰভু নুশুনিলে মই ইমান ক'লোঁ চৰণ ধৰি কাকতি মিনতি কৰিছোঁ প্ৰভু ঈশ্বৰে আপোনালোকৰ দুই দলকে মাতিছিলে আলোচনা কৰিবলৈ কৈছিলে তথাপিতো এয়া নাহিলে মোৰ বিৰাট চিন্তা নুশুনিলে প্ৰভু ঈশ্বৰ আপোনাৰ কথা নুশুনিলে প্ৰভু মই এক মাহ দিনত মই কাম সমাধান কৰিহে যাম প্ৰভু ঈশ্বৰ দেই আপুনি মই দুইটা দলকে আহি মোকাবিলা হ'বৰ কাৰণে মই আলোচনাত বহিবৰ কাৰণে কৈছিলোঁ কিন্তু নুশুনিলে প্ৰভু নাশুনিলে মই ইটো দলৰ পৰা ইটো দললৈ আহিছে 17 ঘৰ আহিছে আকৌ সিটো দলত 20 ঘৰ সোমাইছে এইবিলাক কি চিষ্টেম চলি আছে কি চিষ্টেম মই মোকাবিলালৈ আনিবৰ কাৰণে মই নিজে আবিৰ্ভাৱ হৈছোঁ মোক তাত লম্ভিছে কিন্তু সিহঁতি মোৰ কথা নুশুনিলে আপোনাক মই ইমান ক'লোঁ হ'লেও মই 3বাৰ মই সিহঁতক চান্স দিম 3বাৰ এবাৰ হ'ল আৰু 2বাৰ চান্স আছে আপুনি আৰু 2বাৰ ৰিকুৱেষ্ট কৰিব লাগিব
হ'ব প্ৰভু ঈশ্বৰ, মই দুবাৰ। যেনেধৰণে কৈছে তেনেধৰণে মই চৰণত ধৰি কাকতি মিনতি কৰিছোঁ, তথাপিতো আৰু দুই দুবাৰ দলৰ request কৰিব মাজত আপুনি, নুশুনিলে। দুবাৰ ৰিকুৱেষ্টত হয় নুশুনিলে হয় মই হয় ভস্ম কৰি থৈ যাম। হয় প্ৰভু ঈশ্বৰ, হয় মই ভস্ম কৰি আপোনাৰ যাম। কথা শুনি মই আজ্ঞা লৈ যেনেকৈ কয় তেনেকৈ আপোনাৰ কথা শুনি মই চবখিনি কৰি থাকিম। কিহলে আপুনি গৈ আছে? ক'ব নোৱাৰোঁ খেলটো প্ৰভু কিহলে গৈ ঈশ্বৰে আছে? যে নাই, কি ভস্ম হ'লে কৰিব গৈছে। লাগিব, নহ'ব। মই দুষ্টক দমন শান্তক পালনৰ হেতুৱে মই আবিৰ্ভাৱ হৈছোঁ। দুষ্টক দমন কৰিবই লাগিব, দুষ্টক দমন শান্তক পালন কৰিব লাগিব। নাই, নহ'ব। মই আবিৰ্ভাৱ হৈছোঁ, নহ'লে মই স্বয়ং আবিৰ্ভাৱ হ'লে কি দৰকাৰ? মোৰ ওপৰত মোৰ কাম থাকে, মোৰ ডিউটি থাকে। হয় মই প্ৰভু ডিউটি বাদ দি ঈশ্বৰ। মই ইয়াত আহিছোঁ। মোৰ ডিউটি থাকে ওপৰত। কিমান চম্ভালিব লাগে, নিজৰ ডিউটি মই এৰি থৈ আহিছোঁ, বেলেগক দায়িত্ব দি থৈ আহিছোঁ, কিন্তু মোৰ কথা শুনা নাই। নাই, নহ'ব, ভস্ম কৰিবা। প্ৰভু ঈশ্বৰ, দুবাৰ ৰিকুৱেষ্ট কৰিবগৈ। প্ৰভু ঈশ্বৰ, আৰু দুবাৰ। আপোনাৰ কথা মতে আৰু দুবাৰ। মই যেনেকৈ কৰে দুবাৰ, তেনেকৈ দুবাৰ। যাম। মই যাম তপস্যাত আছিলোঁ, মই হয় তপস্যাত হয় আছিলোঁ। হয় আপুনি হয় হয় যাওক। মই যেনেকৈ কৰে প্ৰভু ঈশ্বৰ তেনেকৈ মই যাওঁ। যাওক। কিন্তু মই আৰু দুই দলকে আকৌ মই আলোচনা বিলোচনা বহিবলৈ আপুনি কওঁগৈ যাওক, কি? মই তপস্যাত হ'ব আছোঁ। হ'ব হ'ব প্ৰভু ঈশ্বৰ, আপোনাৰ কথা মতে মই গৈ আছোঁ। আপুনি আপোনাৰ দুবাৰ request কৰিব, যাওক। চৰণত ধৰিছোঁ হ'ব, প্ৰভু। নাই, হ'ব যাওক। চৰণত গৈ আছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ইমান পৰে চোৱাৰ কাৰণে। আপোনালোকে ইমান পৰে ভিডিঅ'টো চালে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো অকল মনোৰঞ্জনৰ বাবেহে আপোনালোকলৈ আগবঢ়োৱা গৈছে। কোনো ধৰ্মক আঘাত সানিবৰ কাৰণে এই ভিডিঅ'টো কিন্তু বনোৱা নাই। আপোনালোকক স্পষ্টীকৰণটো দি দিছোঁ, জাষ্ট এটা এণ্টাৰটেইনমেণ্ট, অকল মনোৰঞ্জনৰ বাবেহে আগবঢ়াইছোঁ। আপোনালোকে কোনেও বিতৰ্ক নকৰিব। আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আচলতে আপোনালোকক আমি হহুৱাবৰ কাৰণে চেষ্টা কৰোঁ। আচলতে সকলো আজিকালি মুখখন চাবচোন, এনেকুৱা মানে ধৰি লওক মানে চিন্তাত মগ্ন হৈ থাকে। আৰু চিন্তাত মগ্ন হৈ থকা মানুহক, অলপ দুখত থকা মানুহক যদি আমি মুখত এটা যদি হাঁহি বিৰিঙাব পাৰোঁ নহয়, তেতিয়া আমি মানে নিজকে সুখী অনুভৱ কৰোঁ। সেইকাৰণে এই ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ, জমনি ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আমি কাহিনী ষ্টাইলত মানে এটা জাষ্ট এটা ষ্টৰী ষ্টাইলত মানে আপোনালোকলৈ আগবঢ়াই থাকোঁ। সেইকাৰণে অনুৰোধ কৰিছোঁ, কোনো বিতৰ্ক সৃষ্টি নকৰিব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আৰু আপোনালোকে যেনেকুৱা ভিডিঅ' বিচাৰে তেনেকুৱা ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে খালি কমেণ্ট কৰি লিখি দিয়ক যেন এনেকুৱা ভিডিঅ' লাগে, আৰু আপোনালোকে যেনেকুৱা ভিডিঅ' বিচাৰিব তেনেকুৱা ভিডিঅ'ই দিম। আৰু অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবই কিন্তু দেই। কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট নকৰাকৈ কিন্তু নাথাকিব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, ৰ'ব দেই, আৰু এটা কথাই ক'ব বিচাৰিছোঁ, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই। চেনেল ছাবস্ক্ৰাইব কৰাটো মেইন। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেহে আপোনালোকে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাই থাকিব। যদি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নকৰে নহয়, তেতিয়া মই দিয়া ভিডিঅ'সমূহ আপোনালোকে চাব নাপায়। অনুৰোধ কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বই। চেনেলটো মেইন। আৰু আকৌ শেষত ক'ব বিচাৰিছোঁ, কোনেও যাতে বিতৰ্ক সৃষ্টি নকৰে, জাষ্ট এণ্টাৰটেইনমেণ্ট জমনি ভিডিঅ' আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ এটা এনে কাহিনী ষ্টাইলত। আপোনালোকে বিতৰ্ক সৃষ্টি নকৰিব আৰু আপোনালোকে মনোৰঞ্জন হিচাপে লওক, আৰু বিতৰ্ক সৃষ্টি নকৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে, আৰু আপোনালোকে যেনেকুৱা ভিডিঅ' বিচাৰে তেনেকুৱা ভিডিঅ' দিম। আচলতে আমি নিজে নিজৰ ষ্টাইল মতে দিব নোৱাৰোঁ। আপোনালোকৰ ডিমাণ্ড অনুসৰিহে আমি ভিডিঅ'বোৰ প্ৰেৰণ কৰিম। আপোনালোক কেনেকুৱা ভিডিঅ' লাগে, কি ভিডিঅ' চাই ভাল পায়, কেনেকুৱা চাবলৈ বিচাৰে, কমেণ্ট কৰিব। ধন্যবাদ।